নমস্কাৰ সন্ধিয়াৰ পাঁচটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। 20,000 মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ টকা। কিদৰে ঘৰত বহিয়ে কৰিব পাৰিব আধাৰ লিংক। যিসকল মহিলাই টকা লাভ কৰা নাই, অহা মাহত তেওঁলোকে টকা লাভ কৰিবৰ বাবে কি কৰিব লাগিব, সকলোবোৰ তথ্য আপোনালোকক জনাই দিম এইটো প্ৰতিবেদনৰ জৰিয়তে। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰ লিংক কৰক। আধাৰ লিংক কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা জনোৱা হৈছে। ধন লাভৰ বাবে আধাৰ লিংক অথবা আধাৰ লিংক কৰাটো বাধ্যতামূলক। অতি সহজতে ঘৰত বহি মোবাইলত কিদৰে কৰিব পাৰিব আধাৰ লিংক, নহ'লে অহা মাহতো লাভ নকৰিব অৰুণোদয়ৰ টকা। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। শৃংখল চলিহাৰ গড়ত নিশা মৌলানা বদৰুদ্দিন আজমল। উজনি অসমৰ বান সাহায্যৰ বাবে মৌলানা বদৰুদ্দিন আজমল, শৃংখল চলিহা আৰু চিতু বৰুৱা একেলগ হৈছে। শৃংখল চলিহাৰ গড়ত নিশা মৌলানা বদৰুদ্দিন আজমল। বানপীড়িতৰ বাবে আজমলৰ পৰা বীৰ লাচিত সেনাই বিচাৰিলে তিৰপাল। শৃংখল চলিহাক ভাই বুলি কৈ আজমলে ক'লে হিন্দু মুছলমান সকলো ভাই ভাই। বানপীড়িতৰ দুখৰ সময়ত কোনো ৰাজনৈতিকৰণ হোৱা উচিত নহয়। বানপীড়িতক টিনপাত দি সহায় কৰাটো আশ্বাস দিছে আজমলে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে ধনশিৰিৰ সংসাৰী ৰূপ। নেপকোৱে গেট খুলি দিয়াৰ পিছতে অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি। পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব। ইতিমধ্যে নেপকোৱে গেট খুলি দিছে। নেপকোৰ গেট খোলাৰ পিছতে ভয়াৱহ বান পৰিস্থিতিৰ পুনৰ সৃষ্টি হৈছে। অপৰিৱৰ্তিত ধনশিৰি নৈৰ বান পৰিস্থিতিক হাহাকাৰ। নুমলীগড়ৰ বিভিন্ন অঞ্চল ধনশিৰি নৈৰ বানত প্লাবিত হৈছে। পানীত বুৰ গ'ল কেইবাটাও হেক্টৰ কৃষিভূমি। খুমটাই ৰাজহ চক্ৰৰ অধীনৰ 1 নং বুটলিখোৱা ভৰালিটোপ অঞ্চল ইতিমধ্যে পানীৰ তলত ডুব গৈছে। পানী জলমগ্ন হৈ পৰিছে সকলোবোৰ গাঁও। বাট পথ জলমগ্ন হোৱাৰ বাবে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। কেৱল নাৱেৰে সম্ভৱ হৈ পৰিছে অঞ্চলবাসীৰ বাবে। নেপকোৰ গেট খুলি দিয়াৰ পিছতে পুনৰ ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। পুনৰ পানীয়ে লৈছে কাল ৰূপ।